আজিও যোৱাকালিৰ দৰে বতৰটো একেবাৰে বেয়া মানে ৰ'দ ওলোৱাই নাছিলে এতিয়ালৈকে ৰ'দ ওলোৱা নাই পিছত হয়তো ওলাব চাগে আৰু আজি মনটো অলপমান বেয়াও হৈ আছে মাৰ ঘৰত যোনটো গৰু পোৱালি আছিলে মানে দুটা গৰু পোৱালি আছিলে তাৰে এটা গৰু পোৱালি আজি মৰি থাকিলে পটকে একো হোৱা নাছিলে পটকে কিবা মানে খোৱা বোৱা ঠিকে কৰি আছিলে সকলোখিনি ঠিকে আছিলে পটকে কি হৈ গ'ল নাজানো আৰু মৰি গ'ল ৰাতিপুৱাই তো গৰু পোৱালিটোৰ সেই কামখিনি মানে পুতি থোৱা গ'ল আপোনালোকক অকণমান ভিডিঅ' কৰি ৰাখিছোঁ আপোনালোকক দেখুৱাম বুলি তো মনটো ভাল লাগি থকা নাই মানে ঘৰত ইটোৰ পিছত সিটো কিবা এটা হৈ আছে পাপাৰো তেনেকৈ গাটো বেয়া বুলি আপোনালোকক জনাইছোঁৱেই আৰু এতিয়া গৰু পোৱালিটোও তেনেকৈ পটকৈ মৰি গ'ল মনটো ভাল লাগি থকা নাই তথাপিতো আপোনালোকৰ লগত কথাবোৰ শ্বেয়াৰ কৰিবলৈ ভাল লাগে আৰু তো শ্বেয়াৰ কৰোঁ বুলি ভিডিঅ'টো আৰম্ভ কৰিলোঁ নাজানো আপোনালোকে কেনেকুৱা পায় চাই থাকিব আপোনালোকে ভিডিঅ'টো আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ আৰু লগতে ফেচবুক পেজটো অন্য এটা ভিডিঅ'লৈ ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে কমেণ্ট কৰিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো টিপি অল কৰি ল'ব যাতে আহিব লগা ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক পাই থাকে বলক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গৰু পোৱালিটো আমি কেনেকৈ পুতিলোঁ মানে মা আৰু ময়ে পুতিব লগা হ'ল বাহিৰত মানুহ এজন বিচাৰিছিলে কিন্তু নাপালে ৰাতিপুৱাই কোনেনো আহি কৰি দিব আৰু সেইকাৰণে মায়ে মই তেনেকৈ পুতি দিলোঁ মানে নিমখ দি ঘৰৰ পিছফালে এনেকৈ তাতে পুতিলোঁ আপোনালোকক অকণমান দেখুৱাম বাৰু অকণমান মই ভিডিঅ' কৰি ৰাখিছিলোঁ তো আপোনালোকক দেখুৱাম বুলিয়ে চাই থাকিব ভিডিঅ'টো আৰু ৰ'দটো এতিয়া অকণমান আহিছে আমাৰ গৰু পোৱালিটো যোনটো মৰিলে ইয়াতে এনেকৈ পিছফালে বাৰীতে গাঁত খান্দি পেলাই পুতি ৰাখিছোঁ মানে পুতি ৰাখিবৰ কাৰণে ৰেডি কৰিছোঁ আপোনালোকক অকণমান ভিডিঅ' কৰি থৈ দিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ইয়াতে নিমখ 3 পেকেটমানো দিয়া গৈছে যাতে সোনকালে গলি যায় আৰু বেয়াও লাগি আছে ফাইনেলি ৰ'দটো আহিলে এয়া অকণমান বতৰটো মুকলি কৰিছে এতিয়া পুহমহীয়া এনেকুৱাই হয় আৰু মানে বিহু আহিব পালেহিয়ে নহয় বিহুৰ ছিজন বিহুৰ কেইদিনত বতৰটো এনেকুৱা কৰেই কাপোৰবিলাক নুশুকোৱা হৈছে কিন্তু সৰু ল'ৰা ছোৱালী থাকিলে কাপোৰ ওলাই সৰু ল'ৰা ছোৱালী বুলি নহয় ডেইলি কাপোৰখিনিতো থাকেই আৰু সেইখিনিও নুশুকোৱা হৈছে এয়া কাপোৰবিলাক তেনেকেই পৰি আছে এইফালেও সেইফালেও চবফালে কাপোৰ হৈ আছে তো নুধুলেও নহয় ডেইলি কাপোৰবোৰ জমা হৈ গ'লে বহুত বেছি কাপোৰ হৈ যায় সেইকাৰণে ডেইলি কাপোৰবোৰ ডেইলি ধোৱাটো ভাল হয় দুদিনত শুকালেও কিন্তু দুদিনত শুকালে কাপোৰবিলাক অলপ গোন্ধ ওলায় বেয়া লাগে কিন্তু উপায় নাই আৰু ঠাণ্ডা দিনত এনেকুৱা হয় মানে আমাৰ পিছফালে অলপমান সময় ৰ'দটো পৰে আৰু এনেও গাঁও জেগাত ৰ'দটো সোনকালে গুচি যায়গৈ 3টা 3:30 মানলৈ ৰ'দটো নোহোৱাই হয় আৰু এইকেইদিনটো ৰ'দটো ওলাওঁতেও বহুত দেৰি কৰে সেয়াই আৰু এতিয়া ভাত বনাব যাওঁ কি বনাওঁ কি নবনাওঁ আপোনালোকক দেখুৱাম আজি আপোনালোকক মানে ঘৰৰে বাবৰি শাক ছিগিছিলে তো বাবৰি বনাম আৰু বহুত যিসকলে বাবৰি শাক চিনি নাপায় সেইসকলকো বাবৰি শাকটো দেখুৱাই দিম কেনেকুৱা হয় বলক আজি বনাব লৈছোঁ বাবৰি শাক আৰু অমিতাৰ ভাজি এয়া বাবৰি শাক এইখিনি ভালকৈ ঘৰৰে বাবৰি শাক হয় ধুই মেলি ল'লোঁ বহুতে বাবৰি শাকটো চিনি নাপায় মই আপোনালোকক অকণমান দেখুৱাই দিওঁ এইটো বাবৰি শাক বুলি কয় আপোনালোকে মোবাইলত ধৰিব পাৰিছেনে নাই নাজানো এই শাকটো আমাৰ এইফালে বহুত হয় কিন্তু মই বেলেগ কিছুমান জেগাত এতিয়াও বাবৰি শাকটো দেখা নাই মানে হয়তো বহুতে নাখায়ো চাগে কিন্তু আমি তেনেকৈ খাওঁ আৰু আজিকালি অলপ কমিয়ে গৈছে বাবৰি শাকটো খোৱা কিন্তু শাক যিয়ে নহওক খোৱাটো ভাল হয় স্বাস্থ্যৰ বাবে আজিকালি এইবোৰ শাক নোখোৱা বা চব্জিবোৰ কমি যোৱাৰ কাৰণে বিভিন্ন ধৰণৰ বেমাৰে লগ ধৰিছে তো আপোনালোকে যেতিয়াই সুবিধা পায় অকণমান শাক খাবলৈ চেষ্টা কৰিব আৰু এইফালে মই অমিতাও কাটি ৰাখিছোঁ এয়া অমিতা আৰু পাপাৰ কাৰণে আজি খিচিৰি বনাম বুলি ভাবিছোঁ মানে অকণমান পনীয়াকৈ যিহেতু খায় পনীয়াকৈ খিচিৰি অকণমান বনাই দিম আমাৰ কাৰণে এইখিনিয়ে হৈ যাব আৰু বাবৰি শাক কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাম বাৰু এয়া শাকখিনি কুটি ল'লোঁ অলপ মিহি কাটিছোঁ আৰু মই মটৰ কেইটামানো দি ল'ম আৰু এতিয়া তেলত পিঁয়াজ অকণমান দিছোঁ পিঁয়াজখিনি অকণমান ভাজি ল'ম আপোনালোকে মটৰ নিদিয়াকৈও বনাব পাৰে কিন্তু মই মটৰ কেইটামান দি দিছোঁ আৰু খাবলৈ অকণমান ভাল হ'ব মটৰকেইটা প্ৰথমতে দি ল'লোঁ মটৰকেইটা অকণমান সময় ভাজি ল'ম
মটৰকেইটা অকণমান ভাজি থাকোঁতে অকণমান নিমখ দি লৈছোঁ। নিমখ দিলে মই সোনকালে সিজিব যিহেতু, সেইকাৰণে নিমখ হালধি আগতীয়াকৈ দি ল'লোঁ। আৰু এতিয়া ভালদৰে এইখিনি লৰাই ল'লোঁ। আপোনালোক কোনে কোনে বাবৰি খাই জনাবচোন কমেণ্ট কৰি। আৰু এতিয়া মই শাকখিনি দি দিলোঁ। শাকখিনি দিয়াৰ পিছত ভালদৰে অকণমান লৰাই দিম। গোটেইখিনি লৰাই দিয়াৰ পিছত ইয়াত তেনেকৈ একো শাকত মছলা তেনেকৈ দিব লগা নাথাকেই, মই মছলা একো নিদিওঁ। ঢাকনখন লগাই দিম অকণমান সময় সিজিবৰ কাৰণে। এয়া অকণমান ঢাকনখন উদঙাই চাইছোঁ, প্ৰায় সিজিয়ে গৈছে। মটৰকেইটা সিজোঁতে অকণমান সময় লাগিব। মটৰকেইটা অকণমান সিজে মানে আৰু অকণমান সময় ৰাখিম। আকৌ অকণমান সময় ঢাকনখন লগাই দিলোঁ। আৰু এয়া চাওক, এতিয়া মটৰ আৰু বাবৰি দুইখিনি ধুনীয়াকৈ সিজি গৈছে। আৰু এতিয়া নেক্সট আমি মানে এনেকৈও আপোনালোকে খাব পাৰে, কিন্তু কণী দি বনালে খাবলৈ বাবৰি শাকটো বেছি সোৱাদ লগা হয়। তো এতিয়া মই কণী দুটা লৈছোঁ। আপোনালোকে বেছিকৈও দিব পাৰে। আমাৰ মানুহ যিহেতু কম, সেয়েহে দুটা কণীয়ে দিছোঁ। তো দুটা কণী মই ভাঙি দিলোঁ আৰু এতিয়া ভালদৰে লৰাই দিম। অকণমান জলকীয়া খাই যদি জলকীয়া দিব পাৰে, মই বাৰু জলকীয়া দিয়া নাই। জলকীয়া দিলে অকণমান সোৱাদ হয়। আমাৰ মন নাখায় কাৰণে তেনেকৈ জলকীয়া ব্যৱহাৰ কৰা নহয়েই। গোটেইখিনি ভালদৰে লৰাই ল'লোঁ আৰু যেতিয়ালৈকে ড্ৰাই হৈ যায় মানে চব্জিখিনি, সিমানলৈকে ভাজি থাকিম। এয়া বাবৰি, কণী, মটৰ ৰেডি হৈ গ'ল চব্জি। এইখিনি চাওক কি ধুনীয়া হৈছে, দেখিবলৈকে ধুনীয়া হয়। আৰু এতিয়া খাম আৰু আমি। ভাতকেইটা খোৱা লোৱা হৈ গ'ল, মনো শুই আছে। আৰু ভাতকেইটা খোৱাৰ পিছত যে কি ঠাণ্ডা লাগে। চুলিকেইডালো অকণমান মানে বেয়া হৈ আছিল, তাকে ধুই দিলোঁ। সেইকাৰণে ঠাণ্ডাটো বেছিকৈ লাগিছে। অকণমান ৰ'দটো দেখা পাই ৰ'দলৈ ওলাই আহিছোঁ। এতিয়া ৰ'দটো আহিছে যদিও নাইকিয়াই হৈছেহি ক'ব গ'লে। তথাপিতো অকণমান ৰ'দৰ জিলিঙনিটো পৰি আছে, সেইকাৰণে ভাল লাগে আৰু পাপাক অকণমান খিচিৰি বনাই দিলোঁ। মানে খিচিৰিৰ ৰেচিপিটো মানে কেনেকৈ বনাইছিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ, কিন্তু নহ'লেই আৰু মানে ৰেকৰ্ডিং কৰা নহ'ল, সেইকাৰণে শ্বেয়াৰ কৰিব নোৱাৰিলোঁ। তথাপি কেতিয়াবা বনাই দেখুৱাম বাৰু আপোনালোকক। আগৰ ভিডিঅ'ত আপোনালোকে চালে পাব, খিচিৰিৰ ৰেচিপিটো দিয়া হৈ আছে, আপোনালোকে চাব পাৰিব। মোৰ মানে চেনেলটোত গৈ পেলাই আপোনালোকে পাই যাব। আৰু পাৰিলে মই ডেছক্ৰিপশ্যন বক্সতো দি দিম লিংকটো, তো চাব পাৰিব আপোনালোকে। আৰু বোলক আপোনালোকক আমাৰ নাৰ্জী ফুলখিনি কি ধুনীয়াকৈ ফুলিছে। আপোনালোকে চাওক নাৰ্জী ফুলখিনি কি ধুনীয়াকৈ ফুলিছে। আৰু ধুনীয়া হৈছিলে, কিন্তু মনয়ে তাক ছিগি গোটেইখনে নষ্ট কৰি পেলাইছে। গোটেই ফুলি থাকিলে ভাল লাগে নহয়নে? আৰু এনেকুৱা ছিজনত ফুলবিলাক থাকেই। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিলোঁ। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। ভাল লাগিল যদি লাইক এটা কৰিব। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ লগত অতি সোনকালে। আজিলৈ আহিছোঁ, বাই বাই।